হয়, যোৱাকালি ঘোষণা হোৱা APSC যি ফলাফল তাত ডিমুৰ এগৰাকী যুৱতীয়ে স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সেইগৰাকীৰ নাম হৈছে দিলাক্ষী কলিতা। মই দিলাক্ষী কলিতাৰ বাসগৃহত উপস্থিত আছোঁ আৰু তেখেতৰ পৰা জানিম আচলতে এখন চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি অসমীয়া মাধ্যমৰ পৰা গৈ আজি কেনেধৰণে তেওঁ APSC ক্লিয়াৰ কৰিবলৈ সক্ষম হ'ল। সম্পূৰ্ণ কথা আপোনালোকক জনাম, বহুজনে অনুপ্ৰাণিত হ'ব। প্ৰথমতে দিলাক্ষী, তোমাক স্বাগতম জনাইছোঁ আৰু শুভেচ্ছাও জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। মই যোৱাকালি যিটো ঘোষণা হৈছে তাত আৰ্বান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচ পাবলৈ সক্ষম হৈছোঁ, 26 ৰেংক দিলাক্ষী কলিতা। আৰু বৰ্তমান তাই আৰু কেনেকুৱা প্ৰথম মনৰ ভাৱ কেনেকুৱা হৈছে? ভাল লাগিছে, যিহেতু বহুত ষ্ট্ৰেছ হয়, ষ্ট্ৰেছখিনি বহুত ৰিলিজ হোৱা নিচিনা লাগিছে। মই সুখী আৰু মোৰ থাৰ্ড প্ৰিফাৰেঞ্চ আছিলে এইটো, মই নিজৰ প্ৰিফাৰেঞ্চে পাইছোঁ। আৰু এটা মই জানিব বিচাৰিম, কিমান তুমি ইয়াৰ কাৰণে কিমান অধ্যাৱসায় বা কিমান চেষ্টা কৰিছিলা? চেষ্টা কৰিছিলোঁ আৰু চেষ্টা সকলোৱে কৰিবই লাগিব, যিহেতু এই ছাৰ্ভিচটো ভেৰি আনপ্ৰেডিক্টেবল হয়। মানুহে প্ৰথম অৱস্থাত নাপাবও পাৰে আৰু চেষ্টা কৰি থাকিলে মই ভাবোঁ হৈ যায়। আৰু বহুত সময় একেলগে ষ্টাডি কৰি থাকিব লাগিব, এদিন বুলি নহয়, প্ৰত্যেক দিনাই যদি মানুহে পঢ়ি থাকে হৈ যায়। খালি চেষ্টাৰ অসাধ্য একো নাই, চেষ্টা সদায় কৰিব লাগিব, এদিন নহয় সদায় কৰিব লাগিব। তোমাৰ থাৰ্ড এটেম্প আছিলে? নহয়, মোৰ ছেকেণ্ড এটেম্প। মোৰ ফাৰ্ষ্ট এটেম্পটত প্ৰিলিমছ ক্লিয়াৰ হোৱা নাছিলে। এটা কথা জানিব বিচাৰোঁ, সকলোৱে সেই কথাটো জানিব বিচাৰে যে অসমীয়া মাধ্যমত বা চৰকাৰী মাধ্যমত মাধ্যম অন্তৰায় হ'ব পাৰে নেকি, বা চৰকাৰী বিদ্যালয়ত পঢ়ি APSC ক্লিয়াৰ কৰিব নোৱাৰি, তেনেকুৱা কিছুমান মানুহৰ মনত প্ৰশ্ন উদয় হয়। তুমি তাৰ নিদৰ্শন দাঙি ধৰিছা যে সেইবোৰ কেতিয়াও নহয়। তাৰ কাৰণে কি ক'বা নতুন প্ৰজন্ম যিসকলে ইয়াৰ কাৰণে চেষ্টা কৰি আছে? মাধ্যমটো কেতিয়াও অন্তৰাল হ'ব নোৱাৰে, যিকোনো মাধ্যমৰ পৰাই মানুহে আগবাঢ়ি যাব পাৰে। খালি মই ভাবোঁ অকল চেষ্টা লাগে আৰু কষ্ট কৰিব লাগিব, হাৰ্ডৱৰ্কটো বহুত ইম্পৰ্টেণ্ট হয়। তাৰোপৰি অকণমান স্মাৰ্ট ষ্টাডিৰ প্ৰয়োজন হয়, সেইখিনিয়ে আৰু। কিন্তু মাধ্যমটো কেতিয়াও অসমীয়া মাধ্যমেই হওক বা ইংৰাজী মাধ্যমেই হওক, মানুহৰ নলেজটো কেতিয়াও মাধ্যমেৰে জুখিব নোৱাৰি। নলেজটো সদায় নলেজেই হয়, মই সেইটোৱে ভাবোঁ। তোমাৰ পঢ়াৰ সেইটো কোৱাচোন, মানে প্ৰথম ক'ত পঢ়িছিলা? তাৰপৰা মই প্ৰথম ডিমৌ LP স্কুলত পঢ়িছিলোঁ, তাৰপিছত মই জাতীয় বিদ্যালয়ত পঢ়িছিলোঁ, ডিমৌ আদৰ্শ জাতীয় বিদ্যালয়। তাৰপিছত মই প্ৰাগজ্যোতিকা জুনিয়ৰ কলেজৰ পৰা ছায়েন্সত হায়াৰ ছেকেণ্ডেৰী কৰিলোঁ। কটন বিশ্ববিদ্যালয়ৰ পৰা মই পদাৰ্থ বিজ্ঞানত গ্ৰেজুৱেশ্যন কৰিলোঁ। গ্ৰেজুৱেশ্যন কৰাৰ পিছৰ পৰা কটনৰ পৰাই মই এই প্লেটফৰ্মটো পালোঁ, কেনেদৰে APSC কাৰণে প্ৰিপেয়াৰ কৰিব লাগে। তেতিয়াৰ পৰা মই গুৱাহাটীতে আছিলোঁ আৰু মাজতে মোৰ চাকৰি হৈ গৈছিলে ADREত, জুনিয়ৰ এছিষ্টেণ্ট হিচাপে মই কাম কৰি আছিলোঁ। এতিয়াও কৰি আছিলোঁ? এতিয়াও কৰি আছোঁ, আৰু তাৰ মাজতে মই মেইনছ দিছিলোঁ। এই যিটো APSC জাৰ্ণি, তাৰ কাৰণে তুমি ক'ত কেনেধৰণে কোচিং কৰিছিলা, কিমান সময় পঢ়িছিলা, সেইটো অকণমান জনাই দিয়া। মই কটনৰ পৰা ওলাই প্ৰথমতে কোচিং কৰিছিলোঁ, সেইটো কমপ্লিট কৰিব নোৱাৰিলোঁ, যিহেতু ক'ভিড পিৰিয়ড ষ্টাৰ্ট হৈ গ'ল, ঘৰলৈ আহিবলগীয়া হৈছিলে। তাৰপিছত মই ছেল্ফ ষ্টাডিয়ে কৰিছিলোঁ, আৰু মই কম্পিটিশ্যন কেয়াৰত থাকিছিলোঁ, তাৰ লাইব্ৰেৰীটো ইউজ কৰিছিলোঁ গুৱাহাটীৰ। এতিয়া এই যি তোমাৰ যি কৃতিত্ব, তাৰ ক্ৰেডিটটো তুমি কাক দিবা? ক্ৰেডিটটো মই প্ৰথমতে ভগৱানক দিম, ভগৱানৰ বহুত আশীৰ্বাদ লাগিব, নহ'লে মানুহে আগবাঢ়ি যাব নোৱাৰে। তাৰপিছত মোৰ মা দেউতাক দিম, তেওঁলোকে বহুত ছাপোৰ্ট কৰিছে মোক, আৰু যিমান বন্ধু বান্ধৱী আছে, শিক্ষাগুৰু আছে, সকলোকে দিম। আৰু ছিনিয়ৰ যিসকলে অলৰেডি ছাৰ্ভিচত আছে, তেওঁলোকেও মোক বহুত ছাপোৰ্ট কৰিছিলে, তেওঁলোকৰ পৰা মই ডাইৰেক্ট ছাপোৰ্ট পাইছিলোঁ, যিহেতু কটনৰ পৰা বহুতে আগতেও ছাৰ্ভিচত আছে, তেওঁলোকৰ পৰা সহায় লৈছিলোঁ অলপমান। এতিয়া যিহেতু তুমি এগৰাকী প্ৰশাসনিক বিষয়া, তুমি ইয়াৰ পাছৰ পৰ্যায়ত দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে কেনেধৰণৰ প্ৰচেষ্টা হাতত ল'বা? দুখীয়া দৰিদ্ৰ পৰিয়ালবোৰ আমাৰ ছ'চাইটিৰ চেঞ্চিটিভ ছেকশ্যন হয়, আৰু চেঞ্চিটিভ ছেকশ্যন এটা যেতিয়া ভাল কাম কৰা হয় তেওঁলোকৰ ফালে, তেতিয়াহে এখন ছ'চাইটিৰ মই ভাবোঁ মানে যোনটো কমপ্লিট জাষ্টিছ হয় সেইটো পাব। আৰু মই যিমান পাৰোঁ মই নিজৰ জুৰিডিকশ্যনৰ ভিতৰত তেওঁলোকৰ কাৰণে কাম কৰি যাবলৈ আগবাঢ়ি আহিম, আৰু সদায় মই সহায় কৰিম। আৰু ইয়াৰ উপৰিও মোৰ যোনবোৰ নতুন প্ৰজন্ম আছে, যিসকলে প্ৰিপেৰেশ্যনৰ কাৰণে নামি আহিছে, তেওঁলোকে যদি কেতিয়াবা কিবা কাৰণত মোৰ পৰা বিচাৰে সহায়, মই নিশ্চয় কৰিম। যিমান পাৰোঁ মই নিজৰ ফালৰ পৰা সকলো সহায় কৰিম। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ। আৰু এটা, তুমি তোমাৰ পৰিয়ালত কোন কোন আছে আৰু মা দেউতাৰ নামটো অকণমান? মোৰ মাৰ নাম জবা কাকতি, পাপাৰ নাম দুলাল কলিতা, আৰু মোৰ দাদা আছে, দাদাৰ নাম দিজু কলিতা, আৰু মই সৰু। ধন্যবাদ জনাইছোঁ। এয়া আছিলে দিলাক্ষী কলিতা, আৰু দিলাক্ষী কলিতা ইতিমধ্যে কৈছে যিসকল ছাত্ৰ ছাত্ৰী এতিয়া APSCৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকক তেওঁ সহায় কৰিবলৈ প্ৰস্তুত, আৰু যাৰ কিবা ডাউট থাকে তেতিয়াহ'লে দিলাক্ষী কলিতা সদায় সেইসকল দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আগবাঢ়ি আহিব। আৰু ডিমুৰ এতিয়া
এই দিলাক্ষী কলিতাৰ বাসগৃহত আচলতে যথেষ্ট অনুৰাগী আহি তেখেতক শুভেচ্ছা জনোৱা দেখিবলৈ পোৱা গৈছে। ডিমুৰ পৰা একমাত্ৰ এইগৰাকী দিলাক্ষী কলিতা যি APSC ক্লিয়াৰ কৰি ডিমুলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।